নমস্কাৰ সকলোকে এই মুহূৰ্তত লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহে বাকি আৰু এই সময়ছোৱাত আসলতে প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ কোচকাৱাজ আৰম্ভ কৰিছে তাৰ সমান্তৰালভাৱে প্ৰত্যেকটো ৰাজনৈতিক দলৰ সমান্তৰালভাৱে কংগ্ৰেছ দলো কিন্তু ব্যতিক্ৰম নহয় কংগ্ৰেছ দলেও কোচকাৱাজ আৰম্ভ কৰিছে বিধানসভা 2024 ৰ বিধানসভা নিৰ্বাচনৰ বাবে আৰু এনে পৰিপ্ৰেক্ষিততে এই সময়ছোৱাতে আসলতে আজিৰ দিনটোত গুৱাহাটীত একাংশ প্ৰাক্তন বিজেপিৰ নেতা কৰ্মীয়ে আজিৰ দিনটোত কংগ্ৰেছত যোগদান কৰিছে আৰু বিজেপিৰ প্ৰাক্তন ৰাজ্যিক ওবিসি মৰ্চাৰ সাধাৰণ সম্পাদক তথা যোৰহাট জিলাৰ উপসভাপতি ডক্টৰ দিব্যজ্যোতি লেখকে আজিৰ দিনটোত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 5 মাহে বাকি আৰু এই সময়ছোৱাতে প্ৰত্যেকটো ৰাজনৈতিক দলেই চলাইছে নিজৰ কোচকাৱাজ আৰু ব্যতিক্ৰম নহয় কংগ্ৰেছ দলো আজি গুৱাহাটীত আয়োজিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী আৰু এই অনুষ্ঠানতে কংগ্ৰেছত যোগ দিলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক ওবিসি মৰ্চাৰ সাধাৰণ সম্পাদক তথা যোৰহাট জিলাৰ উপসভাপতি ডক্টৰ দিব্যজ্যোতি লেখকে আৰু শতাধিক সমৰ্থকক লগত লৈ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰে লেখকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ওচৰত যোগদান কৰা লেখকক এবাৰ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সাংগঠনিক ক্ষেত্ৰত সবল দিব্যজ্যোতি লেখকৰ তৃণমূল পৰ্যায়তো কাম কৰাৰ অভিজ্ঞতা আছে যেহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহে বাকি আছে আৰু এই সময়ছোৱাত প্ৰত্যেকটো দলেই নিজৰ কোচকাৱাজ আৰম্ভ কৰিছে তাৰ ভিতৰত কিন্তু ব্যতিক্ৰম নহয় কংগ্ৰেছ দলো আৰু আজি গুৱাহাটীত আয়োজিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী আৰু এই অনুষ্ঠানতে আজিৰ দিনটোত কংগ্ৰেছত যোগ কৰিলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক ওবিসি মৰ্চাৰ সাধাৰণ সম্পাদক তথা যোৰহাট জিলাৰ উপসভাপতি ডক্টৰ দিব্যজ্যোতি লেখকে ইয়াৰ আগতে ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য আছিলোঁ আৰু জিলাৰ উপসভাপতি দায়িত্বত আছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন দায়িত্ব কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু এতিয়া মই কিছুদিন আগতে ভাৰতীয় জনতা পাৰ্টিৰ পদত্যাগ কৰিছিলোঁ আৰু বৰ্তমান এনেই আছিলোঁ এজন সাধাৰণ ব্যক্তি হিচাপে আছিলোঁ কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পাৰদৰ্শিতা তেওঁৰ যি ব্যক্তিত্ব তেওঁৰ যি নিকা মনোভাৱ এইখিনি দেখি তেওঁলোকৰ প্ৰতি মোৰ অলপ কংগ্ৰেছ দলৰ প্ৰতি অলপ আসক্তি বাঢ়িল আৰু অলপ কিছু পৰ্যালোচনা কৰিলোঁ অধ্যয়ন কৰিলোঁ আৰু চাই চিতি গম পালোঁ যে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰাৰ পিছত মোৰ বাবে উপযুক্ত দল ৰাষ্ট্ৰীয় দল কংগ্ৰেছেই হ'ব যিহেতু ৰাষ্ট্ৰীয় দলত আছিলোঁ আগত আকৌ ৰাষ্ট্ৰীয় দললৈকে যাবলৈ ইচ্ছুক হ'লোঁ আৰু তেওঁলোকে মোৰ লগত যোগাযোগ কৰি আছিলে বহুদিন ধৰি পেলাই মই কথা দিয়া নাছিলোঁ কিন্তু সৰ্বশেষত আহি পেলাই এটা সিদ্ধান্তত উপনীত হ'লোঁ যে মই ৰাষ্ট্ৰীয় দলতে যোগদান কৰিম আৰু সেইকাৰণে কংগ্ৰেছ দলৰ প্ৰতি অনুগত্য স্বীকাৰ কৰি কংগ্ৰেছ দলক আজি সদস্যপদ গ্ৰহণ কৰিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত নাজানো কিদৰে দলে নিৰ্দেশনা দিব সেইমতে আগবাঢ়িম নহয় আজি যোগদানহে কৰিছোঁ যোৰহাট 2024 দলে সিদ্ধান্ত ল'ব আৰু আজি যোগদান কৰোঁতে সেই কথাটো কোৱাটো ভুল হ'ব যিহেতু দলে এটা সুযোগ দিছে যোগদান কৰিবলৈ এটা ৰাষ্ট্ৰীয় দল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত দলটো সুচাৰুৰূপে পৰিচালনা হৈ আছে আৰু অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দলটোৱে যথেষ্ট এতিয়া বিকাশ লাভ কৰিছে আৰু অসমৰ বিভিন্ন জনগণ দলটোৰ প্ৰতি আকৃষ্ট হৈছে আজি আমি আকৃষ্ট হৈ তেখেতৰ ব্যক্তিত্ব দেখিছে